কা বাতিলৰ দাবীত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ কাৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত ৰাজ্যৰ সমান্তৰৰ বাবে কাৰ বিৰুদ্ধে গোলাঘাটতো অব্যাহত প্ৰতিবাদ গোলাঘাটৰ লুৰুকিহাটত গোলাঘাটৰ লুৰুকিহাটত কাৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ লুৰুকিহাটৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত কা বিৰোধী প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত কাৰ প্ৰতিলিপি দাহ তৃণমূল কংগ্ৰেছৰ প্ৰতিলিপি দাহ কৰি কাৰ বিৰুদ্ধে প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ গোলাঘাট জিলা সমিতিৰ আজি সকলোৱে জানে যে এই বিজেপি চৰকাৰখনে জাতি ধ্বংসী যি কলা আইন কা নামৰ যি কলা আইনখন সেইখন অসমৰ জনসাধাৰণৰ ওপৰত জাপি দিছে আমি তাক অসম তৃণমূল কংগ্ৰেছে আজি প্ৰত্যেক জিলাতেই আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু যেতিয়ালৈকে নেকি আমি প্ৰতিবাদ সাব্যস্ত কৰি যাম যেতিয়ালৈকে নেকি এই কলা আইনখন অসম চৰকাৰে তথা এই বিজেপি চৰকাৰখনে এই আইনখন এই যি কলা আইনখন বাতিল নকৰিব তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী চলিয়ে থাকিব আৰু অনাগত দিনত আজি দেখিছে আজি আমাৰ অফিচৰ সন্মুখত আজি আমি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আমি এই কলা পত্ৰখন আজি আমি ৰাজপথত দাহ কৰি দিছোঁ আৰু এতিয়া আমি কাক এতিয়াও নামানো আৰু যেতিয়ালৈকে কা আমাৰ আন্দোলন চলি থাকিব যেতিয়ালৈকে আমাৰ কা এই দাবীটো মানি নলয় তেতিয়ালৈকে আমি আৰু উদ্ধ পথত আমি এই ৰাজপথত আমি এই আন্দোলনটো তীব্ৰতা কৰি গৈ থাকিম জয় আই অসম।